এই যিটো চাবুৱাৰ ৰহমৰী আৰু নৰ্থ বালিজানত যিটো ব্যাপক গৰাখহনীয়া আক্ৰান্ত কৰিছে 25টা পৰিয়াল ইতিমধ্যে ভয়াৱহভাৱে আক্ৰান্ত হৈছে আৰু এই গৰাখহনীয়া এক ভয়াৱহ এক ৰূপ ধাৰণ কৰিছে সকলোৱে দেখিছে আমি আজি যিটো স্থানত থিয় হৈ আছোঁ ইয়াৰ পৰা 7 কিলোমিটাৰ ভিতৰলৈ ব্ৰহ্মপুত্ৰ আছিল 2টা বছৰৰ আগলৈকে বিয়াত আহি মানুহে পিকনিক খাইছিল ইয়াৰ পৰা 2 কিলোমিটাৰ আগলৈ গৈ 4 মাহৰ আগত যেতিয়া গৰাখহনীয়া প্ৰথম আৰম্ভ হৈছিল তেতিয়াও 200 মিটাৰ ভিতৰতে গৰাখহনীয়া হৈছিল গতিকে এই যে ভয়ংকৰ ভয়াৱহ যিটো গৰাখহনীয়া ইয়াৰ পৰা মানে পৰিত্ৰাণ পাবৰ কাৰণে এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আধুনিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে স্থায়ী সমাধানৰ বাট উলিয়াব লাগে আৰু এটা প্ৰকল্প চৰকাৰৰ ফালৰ পৰা কৰিব লাগে বিস্তৃত অঞ্চল এই উত্তৰ বালিজানেই হওক বা ৰহমৰীয়া হওক সকলো এটা ব্যাপক অঞ্চলত গৰাখহনীয়া চলি আছে আজি ইয়াৰ পৰা যিসকলক ইয়াৰ পৰা উঠাই নি য'ত তেওঁলোকক ঘৰ দিব খুজিছে তাতো একেবাৰে নৈৰ কাষতে তেওঁলোকক ঘৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যেতিয়া ইয়াত আক্ৰান্ত হোৱা মানুহে কৈছে যে নহয় ভাল ঠাইত দিব লাগে কাৰণ গৰাখহনীয়াৰ কাৰণে তেওঁলোকে ঘৰ সলনি কৰি থাকিব লগা হৈছে বা গৰাখহনীয়াৰ ফলত তেওঁলোকৰ সৰ্বশ্ৰান্ত হৈছে ঘৰ মাটি সম্পত্তি সকলো গ'ল গতিকে এনেকুৱা এটা ঠাইত তেওঁলোকক সংস্থাপন দিব লাগে য'ত তেওঁলোকে যাতে পুনৰ গৰাখহনীয়াৰ ভয়াৱহতা নাহে এতিয়া য'ত সংস্থাপন কৰিছে একেবাৰে নৈৰ কাষত তাকো চৰকাৰী ভূমি নহয় বাগানৰ মাটি এতিয়া চৰকাৰৰ দায়িত্ব আছে চৰকাৰী মাটি ক'ৰবাত দিব লাগে বা বাগানৰ মাটিত দিলেও যাতে এনেকুৱা নৈৰ কাষত যাতে গৰাখহনীয়াৰ পুনৰ সন্মুখীন নহয় পুনৰ সেই প্ৰত্যাহ্বানৰ সন্মুখীন নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে আমাৰ আহ্বান চৰকাৰে গৰাখহনীয়াৰ এই অঞ্চলৰ মানুহে যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ মনৰ মৰ্মবেদনা উপলব্ধি কৰি কোনোবা এটা ঠাইত যাতে তেওঁলোকে ভালকৈ স্থায়ীভাৱে থকাৰ ব্যৱস্থা হয় মাটি বাৰী যাতে তেওঁলোকে পায় আৰু যাতে কোনো কাৰণতে আগন্তুক দিনসমূহতো এনেকুৱা ধৰণৰ ভয়াৱহ গৰাখহনীয়াৰ সন্মুখীন নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ পুনৰ সংস্থাপনৰ উপৰি এতিয়াও খোৱা বোৱা সামগ্ৰী পানী পৰিষ্কাৰ খোৱা পানীৰ ব্যৱস্থা শিশুসকলৰ কাৰণে খাদ্য পশু খাদ্য এইবোৰো যথোপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰ আৰু প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ ৰহমৰীয়া গৰাখহনীয়া এলেকাত প্ৰতি বছৰে আমি নিউজ চেনেলত দেখিবলৈ পাওঁ সেইখিনি জেগাত মানে গৰাখহনীয়া হৈয়ে থাকে কিন্তু আমাৰ আজি 25 ঘৰ পৰিয়াল সেইখিনি জেগাতে গৈ আমাক পেলাইছে এতিয়া আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ তাৰ ভিতৰতো আজি আমাৰ নিচেই কাষৰ হয় সৰ্বানন্দ সোণোৱাল ছাৰ কিন্তু আজিলৈকে আমাৰ ক্ষেত্ৰত একো সহায় হাত আগবঢ়োৱা নাই আমি বহুত দুখ পাইছোঁ আৰু চৰকাৰক আৰু অনুৰোধ জনাইছোঁ যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাক অতি সোনকালে ভাল এখন জেগা সিদ্ধান্ত কৰে আমাক থাকিবৰ বাবে এতিয়া আমি গৈছিলোঁ তাত খুঁটা পুতিবলৈ কিন্তু তাত গাঁৱৰ মানুহৰো অবজেকশ্যন আহিছে আমাৰ SMS গৈছিলে SMS-ৰ ল'ৰা এজন গৈছিলে আৰু দুজনমান গৈছিলে তেওঁলোকৰ লগত কিন্তু তেওঁলোকে এতিয়া জেগা দেখাই থৈ আহিলে একে জেগা আমাৰ একে পৰিস্থিতি এটা বছৰ পিছত সেইডোখৰো ভাঙিবই তো মানুহখিনিক আপোনালোকে ঠান কৰা হৈছে তেনেকুৱাই হৈছে এতিয়া আমি কেনেদৰে জীৱন নিৰ্বাহ কৰিছে আপোনালোকে বহুত কষ্টৰে পাৰ কৰিছোঁ আপোনালোকে দেখিছেই কিমান কষ্টৰে আমি জীৱন পাৰ কৰি আছোঁ আজি খোৱা বোৱা নাই 2 মাহ দিন ধৰি আমাৰ খোৱা বোৱা ভালকৈ হোৱা নাই কাৰণ ইয়াত তাত কৰি থাকিবলগীয়া হৈছে বস্তু বাহিনী গৈ এতিয়া তাত পোৱাইছোঁ তাতো একেই জেগা এতিয়া কি বুলি কওঁ বিধায়ক আহিছে নাই আপোনালোক বিধায়ক আমাৰ ইয়াত অহা নাই আমাৰ বিধায়ক পুনাকণ ডাঙৰীয়া হয় আৰু আপোনাৰ বিনোদ হাজৰিকা চাবুৱা লাহোৱাল সমষ্টি কিন্তু অহা নাই আমাক চাবলৈ অহা নাই এতিয়ালৈকে আপোনালোকক একো সাহায্য প্ৰদান কৰা নাই তেওঁলোকৰ পৰা আমি সাহায্য পোৱা নাই আমি প্ৰাঞ্জলে এবাৰ সহায় কৰিবলৈ আহিছিলে অজয় গগৈ দাদাক আমি বহুত ধন্যবাদ দিছোঁ তেওঁ বহুতখিনি সহায় কৰিছে আৰু তেওঁৰ নিচিনা মানুহ এজনক আমি বিধায়ক ৰূপে বিচাৰোঁ কাৰণ তেওঁ যিখিনি সহায় কৰিছে আমি খুব সুখী হৈছোঁ মানে কিন্তু জনপ্ৰতিনিধি এতিয়ালৈকে কোনোৱে অহা নাই এতিয়া কিমান 26 ঘৰ নে 24 ঘৰ আছে আপোনালোকৰ 25-26 ঘৰ মান হ'ব আমাৰ 26 ঘৰ এতিয়ালৈকে নাই অহা নাই কোনো কৈ যে খোৱা পানী দিছোঁ চাউল দিছোঁ ৰেচন কাৰ্ড দিছোঁ এনেকুৱা ধৰণৰ খোৱা পানী দিছে আপোনাৰ আমি অজয় গগৈ ডাঙৰীয়া দাদাৰ ফালৰ পৰা আমি খোৱা পানী পাইছোঁ সেইদিনাখন কিন্তু চৰকাৰৰ ফালৰ পৰা তেনেকুৱা একো সুবিধা অহা নাই আজি দেখিবলৈ পাইছে আপোনালোকে বজাৰ ঘৰত মানুহখিনি
মানে বহি আশ্ৰয় লৈ আছে। কিমান কষ্ট হৈছে ভাবকচোন। এই হিমন্ত বিশ্ব শৰ্মা এটা দিনত তেওঁ AC ৰুমত বহি আছে। AC ৰুমৰ পৰা বিনা ACত এদিন থাকি চাওকচোন, ভোকত এদিন থাকি চাওকচোন, তেতিয়া বুজি পাব দৰিদ্ৰ মানুহৰ দুখ কি হয়। আমি যিটো আজি ভুক্তভোগী হৈ আছোঁ তেওঁ এবাৰ সেইখিনি মেহচুচ কৰিব লাগে, কাৰণ বহুত কষ্ট হৈছে। সৰু সৰু ল'ৰা ছোৱালী আছে, আজি আপোনালোকৰ কিছুমান প্ৰেগনেণ্ট মহিলা আছে বজাৰ ঘৰত, সেইখিনি মানুহৰ কাৰণে কিমান কষ্ট হৈছে ভাবকচোন। আজি আলৈ আথানি কৰি পেলাইছে আমাক, আমাৰ মানে কোনো অস্তিত্বই নাই। আমি বাংলাদেশৰ পৰা আহিছোঁ যেন অনুভৱ হৈছে এতিয়া। এই আশ্ৰয় শিবিৰত যিখিনি লোক আছে এই লোকসকলক স্বাস্থ্যৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কৰিছে নে এতিয়ালৈকে? আহিছিলে, হয়, দুবাৰ আহিছিলে। স্বাস্থ্য বিভাগ হয়, দুবাৰ আহিছিলে। এতিয়া আমি বিধায়কক শুনা মানে আমাৰ ইয়াৰ পৰা দুজনমান গৈছিলে। আমি তেন্তে শুনি পাইছোঁ যে আমাক হেনো মাটি নিদিয়ে, আমাৰ পাট্টা নথকাৰ কাৰণে আমাক চৰকাৰী মাটি নিদিয়ে, আমাক বাগানৰ মাটিতহে দিব। বাগানৰ মাটি যিডোখৰত দিছে সেইখিনিও গৰাখহনীয়ালৈকে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যদি বিচাৰিব পৰা নাই, আমি বিচাৰি দিছোঁ তেওঁলোকক মাটি, সেইখিনি হ'লেও মাটি আমাক দিব লাগে।